হয়, মই বৰ্তমান উপস্থিত আছোঁ বোকাঘাট সমষ্টিৰ আলামিৰ যি লাকলঙীয়া এই অঞ্চলটোত মই উপস্থিত হৈছোঁহি আৰু মোৰ সহযোগী মাছুম আছে। ইয়াত মই মোৰ সহযোগী মাছুমক পোনে পোনে কেইটামান দৃশ্য দেখাবলৈ অনুৰোধ কৰিম। এইখন আচলতে কুঁহিয়ানী বাৰী, যিখন কুঁহিয়ানী বাৰী কমেও 200 পৰা 250 বিঘা মাটি কৃষকে খেতি কৰিছিলে কুঁহিয়াৰ খেতি, আৰু ইতিমধ্যে বনৰীয়া হাতী আহি ইয়াত যথেষ্ট নষ্ট কৰিছে আৰু এখেতসকলে হয়তো কুঁহিয়াৰ আৰু পেৰিবলৈ পাব নে নেপাব সেই কথাটো এতিয়াই মই হয়তো ক'বলৈ অসুবিধা হ'ব। কৃষকসকলৰ মনৰ আচলতে দুখৰ বিষয় মই জানিবলৈ মোৰ এজন খুৰা আছে কাষতে, খুৰাৰ পৰা জানিব বিচাৰিম। কওকচোন খুৰা, কি ক'ব? কি ক'ম আৰু, আমাৰ দুৰ্যোগ আহিল, গতিকে এই আমাৰ 300 বিঘা 400 বিঘামান মাটি কুঁহিয়াৰ মানৰ একেবাৰে বৰবাদ, পেৰিবলৈ যে পাম আশা নাই। গতিকে চৰকাৰে ইয়াৰ কিবা এটা সুবংশা কৰিব বুলি আমি আশা কৰি আমি চৰকাৰক আবেদন কৰা হৈছে। হয়, দেখা গৈছে যে বৰ্তা ইতিমধ্যে আৱেগিক হৈ পৰিছে। তেখেতৰ যি আশাৰ যি সপোনৰ যি কুঁহিয়াৰ তেখেতে খেতি কৰিছিলে, এই খেতিসমূহ সম্পূৰ্ণৰূপে বনৰীয়া হাতী আহি ধ্বংস কৰি পেলাইছে। আৰু এজন যুৱক আছে কৃষক, তেখেত মই কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? আমাৰ মানে কি হ'ল, আজি 15 দিনৰ পৰা বনৰীয়া হাতীয়ে ইয়াত আহি উপদ্ৰৱ চলাইছে। মূলতে আমাৰ গাঁওখনৰ 99% মানুহে কৃষিজীৱী আৰু বিশেষকৈ কুঁহিয়াৰ খেতিৰ ওপৰত আমি ভৰসা কৰি চলোঁ। গতিকে এই কুঁহিয়াৰ খেতিটোৱে 15জনীয়া এটা দল হাতীৰ জাকে আহি পেলাই 15 দিন 20 দিনৰ পৰা ধৰি অত্যাচাৰ চলাই আছে, খাই শেষ কৰিছে। গতিকে আমাৰ এটাই আহ্বান, গোটেই বছৰটো আমি চলিব পৰাকৈ চৰকাৰৰ তৰফৰ পৰা আমাক ক্ষতিপূৰণৰ বাবে আহ্বান জনালোঁ। লগতে আমি আপোনালোকৰ যোগেদি দাবী জনাইছোঁ। হয়, এখেতসকলে আশা কৰিছে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই হওক বা চৰকাৰৰ তৰফৰ পৰাই হওক, যে যিসমূহ কুঁহিয়াৰ ইতিমধ্যে তেখেতসকলৰ হাতীয়ে খাই শেষ কৰিছে, বনৰীয়া হাতীয়ে খাই শেষ কৰিছে, এইসমূহ যাতে ইয়াৰ ক্ষতিপূৰণ হিচাপে তেখেতসকলক কিবা বিচাৰিছে। আৰু এগৰাকী আইতা আছে, আইতাৰ পৰাও জানিব বিচাৰিম। কি ক'ব? কি ক'ম আৰু, শালি খেতি নায়েই এইবাৰ। খৰাং বতৰত শালি খেতি কৰিবই নোৱাৰিলোঁ, পানীও নাই। কুঁহিয়াৰ ক্ষেত্ৰতে আশা আছিলে, তাকো এতিয়া সেয়া বাবাসকলে শেষ কৰি থৈ গৈছে। এতিয়া আকৌ এই গাঁওখনৰ পানীখিনিতো জীয়াই থাকিব লাগিব। ভৱিষ্যতে কিবা এটা চৰকাৰে চিন্তা কৰিলে পানীকেইটা জীয়াই থাকিব, নহ'লে ক'ত হাজিৰা কৰি ক'ত খাবগৈনো? ইয়াততো হাজিৰা কৰিবলৈও চাপৰি জেগাত উপায় নাই। পানীৰ সমস্যাটো আছে ইয়াত। পানীৰ সমস্যাটো আছেই। পানীৰ সমস্যাৰ কাৰণে এইবাৰ পানী নাই কাৰণে ৰাইজে মাটিও ৰুব নোৱাৰিলে। শালি খেতিটো ইয়াত নায়েই, নামেই নাই, কঠীয়াই নাই। আৰু পানী হ'লে বুলিতো আকৌ পানীয়ে মাৰিব, আকৌ এইবাৰ পানীও নাই, সেইকাৰণে ৰুবও নোৱাৰিলে। কুঁহিয়াৰ খেতিতে ভিত্তি কৰিয়ে মানুহ জীয়াই থকা, পোহপাল দি থকা, জীয়াই থকা কুঁহিয়াৰ খেতিটোৱে আমাৰ সকলো ৰাইজৰ এটা মানে গোটেই গাঁওখনৰ কুঁহিয়াৰ খেতিটোৱে আমাৰ মেইন খেতি। কিমান মান খেতি নষ্ট হ'ল? আমাৰ ইয়াত প্ৰায় 250 বিঘা মাটি আছিলে। 250 বিঘাৰ ভিতৰত মানে এতিয়া আমাৰ হয়তো এই গোটেই শেষ হৈ যাবগৈ নেকি। বৰ্তমান 200 বিঘামান মাটি আমি ইয়াত তাৰমানে কুঁহিয়াৰ কৰিব নালাগে, পেৰিব নালাগে। ইয়াত আৰু 40-50 বিঘা মাটি আছে। এইটো এইকেইদিনত আমি মানে হাতী আহে, আমি খেদি আমনি লাগে। গোটেই ৰাতি ৰাইজে টোপনি ক্ষতি কৰি পেলাই গোটেই কিনাৰত পহৰা দি আছোঁ। আজিলৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আজিলৈকে অহা নাই। তেখেতসকল আগত আহিছিলে, কিন্তু আহিও তেখেতসকলে উলিয়াব নোৱাৰে। ইয়াত কুঁহিয়ানী সোমোৱাৰ লগে লগে তেখেতসকলেও ভয় কৰে। তেখেতসকলতো জোখ নাই, মানে আমি ৰাইজেও তেখেতসকল লাগি পেলাই উলিয়াব নোৱাৰোঁ। লাষ্টত মানে কিনাৰে বজাৰে থাকে, ৰাতিপুৱা ওলাই গুচি যায়। আৰু কিমান মান আছে হাতী? প্ৰায় 15জনীয়া এটা দল আছে। এই হাতী দলটো কাজিৰঙাৰ পৰা আহে নেকি? কাজিৰঙাই নে অৰুণাচললৈ নে আমি নাজানো বাৰু, কিন্তু 15জনীয়া দল আহি পেলাই ইয়াত মানে কুঁহিয়াৰ খাই পেলাই তহিলং কৰিছে। আমি আপোনালোকৰ থ্ৰুৱেদি আমাৰ কৃষিমন্ত্ৰী স্থানীয় বিধায়ক মহোদয়কো জনাইছোঁ। কৃষিমন্ত্ৰী তেখেতে আমাক যাতে আমাৰ মূল বৃত্তি আমাৰ এইটোৱেই, আমি কুঁহিয়াৰ খেতিটোতে বেছি গুৰুত্ব দিওঁ আৰু ইয়াৰ পৰাই আমি পৰিয়াল চলিবলগীয়া হয়, পৰিয়াল চলাই আছোঁ। তাৰ থ্ৰুৱেদি কৃষিমন্ত্ৰীৰ থ্ৰুৱেদি আমি আমাৰ জিলাতে আছে বিত্ত মন্ত্ৰীদেৱ অজন্তা বাইদেউক, আমি তেখেতকো আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই কৃষকসকলক কিবা এটা ক্ষতিপূৰণ দিব বুলি আমি আশা কৰিছোঁ। হয়, আচলতে ক'ব লাগিব যে যিহেতু এই বোকাঘাট যি সমষ্টি, এই সমষ্টিটোৰ গৃহ সমষ্টি অতুল বৰা ডাঙৰীয়াৰ, তেখেতৰ নিজৰ সমষ্টিৰ কৃষকসকলৰ আজি এনেকুৱা অৱস্থা হৈছে। আৰু এখেতসকলে দাবী কৰিছে যে, অনুৰোধ জনাইছে যে অতুল বৰা ডাঙৰীয়াই ইয়াৰ এক বিকল্প ব্যৱস্থা হাতত লৈ এখেতসকলক যাতে ক্ষতিপূৰণটো দিয়ে, এই কথা তেখেতসকলে কৈছে। আৰু মোৰ সহযোগী মাছুমক মই এই দৃশ্যসমূহ দেখাবৰ বাবে অনুৰোধ জনাইছোঁ।